নমস্কাৰ, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ৰিচেণ্টলি হৈ যোৱা টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনৰ ওপৰত। জিটিৰ কাট অফ কেনেকুৱা হ'ব পাৰে, কম যাব নে বেছি যাব, আৰু লগতে কোনকেইটা ছাবজেক্টৰ কেণ্ডিডেটখিনিয়ে বৰ্তমান ছেফ জোনত থকা বুলি ভাবি ল'ব পাৰে। একচুৱেলি এইটো লাইন তলত যে দিছোঁ মই কোন ছাবজেক্টৰ কেণ্ডিডেট ছেফ জোনত, সেইটো মানে এইটোৱে যে কিছুমান ছাবজেক্টৰ ল'ৰা ছোৱালীৰ সংখ্যা বহুতেই কম কেণ্ডিডেট। চ' তেনেকুৱা ছাবজেক্ট আছে দুই এটা, আৰু সেই হিচাপত পোষ্ট ভালেখিনি আছে। মানে বাকীবিলাক ছাবজেক্টৰ ল'ৰা ছোৱালী ছেফ জোনতে আছে। মই অকল সেইকেইটা ছাবজেক্টৰ বুলি কোৱা নাই নিৰ্দিষ্টকৈ, কিন্তু কেইটামান নিৰ্দিষ্ট এনেকুৱা ছাবজেক্ট আছে যিকেইটাৰ মানে কেণ্ডিডেট বহুখিনিয়ে কম, আৰু সেই হিচাপত মানে মাৰ্ক মানে পোষ্ট ভালেখিনি আছে, আৰু সেইটো কৈছোঁ মই। আৰু বাকী ইয়াতে এটা কথা মই কৈ থওঁ যে এইবাৰ বহুখিনি কেণ্ডিডেটে 1 বছৰ 1.5 বছৰ পঢ়িও মানে এক্সামিনেশ্যন সিমান ভাল নহ'ল, যাৰ কাৰণে হতাশাত ভুগি আছে বৰ্তমান, যে ইমানখিনি পঢ়িও মানে ভাল মাৰ্ক উঠাব নোৱাৰিলোঁ। কিন্তু আপোনালোকে নিশ্চিত মনে থাকক, কাৰণ এইবাৰ কাট অফ বহুখিনি কম যাব, মই যিখিনি এনালাইচিছ কৰি গম পাইছোঁ এতিয়ালৈকে। চ' বহুখিনি কেণ্ডিডেটৰ হয়, এইটো হ'বই। 1 বছৰ 1.5 বছৰ ট্ৰাই কৰিছে, মানে ভালকৈ প্ৰিপেৰেশ্যন কৰিছে, কিন্তু এক্সামিনেশ্যন সিমান ভাল নহ'ল। আৰু ভাল নোহোৱাৰ কাৰণ বহুতটা আছে, তাৰে মাজৰ মই 3-4টামান মই মানে গম পাইছোঁ। প্ৰথম কথা হ'ল কি, মেথছটো ইনক্লুড হোৱা নাছিল আগতে চিলেবাছত, পিছত এইটো ইনক্লুড হ'ল, যাৰ কাৰণে বহুখিনি কেণ্ডিডেটে মানে প্ৰিপেৰেশ্যন কৰিব টাইম নাপালে। আৰু মেথছত এনেও কিছুমান কেণ্ডিডেট আগৰ পৰাই দুৰ্বল থাকেই, তথাপি প্ৰিপেৰেশ্যন কৰিব টাইম বেছি নাপালে। ছেকেণ্ড কথা, নিগেটিভ মাৰ্কিং আছিল, আৰু নিগেটিভ মাৰ্কিং থকা পৰীক্ষা যোনে আগতে দি পোৱা নাই সিহঁতৰ মানে সেই এক্সপিৰিয়েঞ্চটো নাথাকে, যাৰ কাৰণে ভাবে যে অলপহে যাব, কিনো যাব, অলপমান হ'ব যেন লাগিলে কৰি থৈ আহে, আৰু তাৰ বিনিময়ত মানে হোৱা নাম্বাৰটোৰ ওপৰত মানে মাইনাছত গুচি যায়। চ' সেইটো এটা কাৰণ নিগেটিভ থকাটো। আৰু 3 নম্বৰ মোৰ হিচাপত আপোনালোকৰ যিবিলাক পেটাৰ্ণ আহিছে এইবাৰ এক্সামৰ কুৱেশ্যন পেটাৰ্ণ, সেইবিলাক মানে অলপ লেংৰি টাইপ হৈছে, মানে ট্ৰিকি টাইপ। মানে এনেই বহুত বেছি টান কিছুমান নহয় যদিও মানে বহুত দীঘল কৰি দিছে প্ৰশ্নটো, তেনেকুৱা টাইপ টাইম কনজিউমিং হয় চ' যাৰ কাৰণে বহুতে টাইম মেনেজমেণ্ট মানে কৰিব নোৱাৰিলে চ' জনা কুৱেশ্যনো বহুতো মানে এৰি থৈ আহিব লগা হৈছে শেষত, তেনেকুৱা হৈছে বহুতৰ মই শুনিব পোৱা মতে। চ' এই 3-4টামান এনেকুৱা কাৰণ আছে যাৰ বাবে এইবাৰ মেক্সিমাম কেণ্ডিডেটৰ মানে পৰীক্ষা ইমান ভাল নহ'ল। চ' তথাপি বেছি চিন্তাৰ কাৰণ নাই, আপোনালোকৰ কাট অফ এইবাৰ কম যাব। কিমান কম যাব সেইটো অলপ পিছত আমি আলোচনা কৰিম ভিডিঅ'ত। চ' ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' মোৰ হিচাপত এইবাৰ জিটিৰ কাট অফ ইউআৰৰ ক্ষেত্ৰত 59+ থাকিব লাগে, OBCৰ ক্ষেত্ৰত 55+ থাকিব লাগে, SCৰ ক্ষেত্ৰত 52+ থাকিব লাগে, ST প্লেইনছৰ ক্ষেত্ৰত 50+ থাকিব লাগে, ST হিলছৰ ক্ষেত্ৰত 48+ থাকিব লাগে, আৰু PWDৰ ক্ষেত্ৰত 43+ থাকিব লাগে। কাট অফ কমিব, বহুতে ভাবি আছে 90+ থাকিব, 85+ থাকিব। একচুৱেলি ইমান কেণ্ডিডেট মানে মই যিমানখিনি এতিয়ালৈকে পালোঁ, লগ পাইছোঁ, কথা পাতিছোঁ, বা কমেণ্টত পাইছোঁ, বা মেছেজ কৰিছোঁ, এনেকৈ যিমানখিনি পাইছোঁ, মানে কোনোৱে এক্সাম ভাল হোৱা বুলি কোৱা নাই মানে চ' এইটো এনালাইচিছ কৰি মই গম পাইছোঁ যে এইবাৰ কাট অফ কমিব, আৰু এইখিনিৰ আশে পাশে থাকিব। আপোনালোকে যিটো স্ক্ৰীণত দেখা পাইছে, অলপ চলপ ইফাল সিফাল হ'ব পাৰে 2-1 নম্বৰ, বৰ বেছি মানে সিমান মানে সেই নহ'ব, আৰু চেঞ্জ নহ'ব। চ' মন বেয়া কৰিব নালাগে, যিসকলৰ এক্সাম বেয়া হ'ব বুলি এতিয়ালৈকে মন বেয়া কৰি আছে, কাৰণ এইবাৰ কাট অফ সঁচাকৈ কমিব, আৰু এইটো আপোনালোকে দেখা পাব ফাইনেল লিষ্টত। চ' বৰ্তমান আমি জিটিটো চালোঁ, এতিয়া আমি PGTৰ চাম কাট অফ কেনেকুৱা হ'ব, এটা মানে আনুমানিক কাট অফ। চ' ব'লকচোন। PGTৰ কাট অফ মোৰ হিচাপত ইউআৰৰ ক্ষেত্ৰত 69+ থাকিব লাগে, OBCৰ ক্ষেত্ৰত 65+ থাকিব লাগে, SCৰ ক্ষেত্ৰত 60+, ST প্লেইনছৰ ক্ষেত্ৰত 58+, ST হিলছৰ ক্ষেত্ৰত 55+, আৰু PWDৰ ক্ষেত্ৰত 50+। এইবাৰ কিছুমানে যিমান ভাবি আছে সিমান বেছি কাট অফ নাযায়, 85 কিছুমানে ভাবি আছে, কিছুমানে 90, কিছুমানে 100 কিন্তু আপোনালোকে কেণ্ডিডেটসকলৰ লগত কথা পাতিলে গম পাব যে কাট অফ বহুতেই কম যাব এইবাৰ, কাৰণ মেক্সিমামৰ কেণ্ডিডেটৰ এইবাৰ পৰীক্ষা বেয়া হৈছে। আৰু বেয়া হোৱা কাৰণকেইটা মই আগতে ক'লোৱে, অলপ আগতে ক'লোৱে আপোনালোকক। চ' ইমান বেছি টেনশ্যন ল'ব লগা নাই। আপোনালোকৰ যদি এইখিনিৰ আশে পাশে যদি আছে মাৰ্ক,
মই যিখিনি কাট অফ ইয়াতে আপোনালোকে দেখা পাইছে ভিডিঅ'ত স্ক্ৰীণত। চ' এইখিনি আশে পাশে যদি আছে আপোনালোকে এটা ছেফ জোনত থকা বুলি ভাবি ল'ব পাৰে। আৰু তাৰে উপৰি কেইটামান ছাবজেক্টৰ কথা আপোনালোকক কৈ দিওঁ। তাৰে কাৰণে এক্সট্ৰাকৈ পিছত ভিডিঅ' আনিম বাৰু। মই জাষ্ট মানে অলপ কৈ দিছোঁ যে এইবাৰ হিন্দীৰ বা ধৰক সংস্কৃতৰ মানে কেণ্ডিডেটখিনিৰ ভাল চান্স এটা আছে। কাৰণ পোষ্ট মানে ভালেখিনি আছে, কেণ্ডিডেট কিন্তু সিমান বেছি নাই, মানে যিমান বেছি থাকিব লাগে সিমান বেছি নাই। কিন্তু বাকীবিলাক ছাবজেক্টত ধৰক এতিয়া যদি তুলনা কৰিবলগীয়া যায় আপোনালোকে এডুকেশ্যন বা হিষ্ট্ৰী, ইংলিছ, এছামিছ এইবিলাকৰ মানে যিমান কেণ্ডিডেট আছে সেইবিলাকৰ তুলনাত মানে সংস্কৃত বা হিন্দীৰ মানে কেণ্ডিডেট বহুতেই কম আছে। চ' সিহঁতৰ যদি অলপো ভাল হৈছে এক্সাম, এইবাৰ সিহঁতৰ মানে চাকৰি নিশ্চিত বুলি আপোনালোকে ভাবি ল'ব পাৰে। আৰু তাৰে ওপৰত মই পিছত ভিডিঅ' এক্সট্ৰাকৈ আনিম ছাবজেক্ট ৱাইজ। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব অনাগত ভিডিঅ'বোৰ পাই থাকিবলৈ। আৰু লগতে ইমান বেছি টেনশ্যন ল'ব লগা নাই, কাৰণ কাট অফ এইবাৰ আপোনালোকৰ কমিব। বাকী আজিলৈ ইমানখিনি আছিল ভিডিঅ'টো। থেংক ইউ।